মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিবিলাক MCQ মই আলোচনা কৰিম, মই চেলেঞ্জ কৰি ক'ব পাৰোঁ এনেকুৱা MCQ আজিলৈকে কোনো ইউটিউবাৰে আলোচনা কৰা নাই। তো চোৱা কুৱেশ্যনবিলাক কি আছে। তো x + 2y = 5 ৰৈখিক সমীকৰণটো দেৰ সংখ্যক সমাধান আছে। যিহেতু ৰৈখিক সমীকৰণ কৈছে, এটা বস্তু স্পষ্টকৈ মনত ৰাখিবা যে ৰৈখিক সমীকৰণ মানে ইয়াৰ অসীমংখ্যক সমাধান থাকিব। লিখিব এনচাৰ অপশ্যন নম্বৰ এ। এটা হৈছে 7/9 সমতুল্য পৰিমেয় সংখ্যাটো কি হ'ব? সমতুল্য মানে এই ভেলুটা যিটো চেম থাকে। তো এইবিলাকত তুমি লক্ষ্য কৰি চোৱা, ইয়াতে এইটো এটা মৌলিক সংখ্যা, এইটো এটা মৌলিক সংখ্যা, এইটো এটা মৌলিক সংখ্যা, এইটো কাটাকাটি বুদ্ধি নাই। চ' তুমি এইটো ডাইৰেক্টলি ক'ব পাৰা ইয়াৰ এনচাৰটো কোনটো হ'ব? অপশ্যন নম্বৰ এ। 4, -4 বিন্দুটোৰ x অক্ষক সাপেক্ষে বিন্দুটো কি হ'ব? এটা প্ৰতিবিম্ব বিন্দু কৈছে। এইটো কিন্তু এটা ইউনিক পইণ্ট। এইটো আজিলৈকে আলোচনা কোনেও কৰা নাই, তো মই আজি কৰি আছোঁ, তোমালোকে অলপ মনোযোগ দি শুনিবা। এতিয়া x অক্ষ সাপেক্ষে কৈছে মানে x অক্ষটো চেঞ্জ থাকিব, y অক্ষটো চেঞ্জ হ'ব। ইয়াতে কি কৈছে? 4, -4। তো 4টো x অক্ষত আছে, x অক্ষ সেইটো কমপ্লিট থাকিব চেম। এইটোহে চেঞ্জ হ'ব, এইটো মাইনাছ আছে, তো এইটো প্লাছ হ'ব। এনচাৰটো কোনটো হ'ব? অপশ্যন নম্বৰ এ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা।